জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ অসন্তুষ্ট আক্ৰাসু আমাক জ্বলালে আমি জনতা ভৱন জ্বলাম এই হুংকাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ পৰামৰ্শক লৈ সন্তুষ্ট নহয় আক্ৰাসু সংবাদমেল অনুষ্ঠিত কৰি এইদৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া যে আপোনালোকে আমাৰ লগত বহুত খেলি আছে আৰু নিখেলিব কাৰণ এতিয়া জুই আহিপিনি হাত পালেহি গতিকে আৰু নজ্বলাব যদি আপোনালোকে জুই জ্বলাব বিচাৰে আমি আপোনালোকক জ্বলাম আপোনালোকে আমাক অন্তৰখন জ্বলাব আমি আপোনালোকৰ জনতা ভৱন জ্বলাম গতিকে জনতা ভৱন জ্বলাৰ আগতে আপোনালোকে আমাক এই জনজাতিকৰণ সোনকালে কৰি দিয়ক সদনত প্ৰতিবেদন দাখিলৰ পাছতে এইদৰে মত প্ৰকাশ কৰিলে সংগঠনটোৱে পূৰ্বৰ চৰকাৰৰ দৰে বিজেপিয়েও কেৱল প্ৰতিবেদনৰ টুপটি প্ৰতাৰণা কৰাৰ সন্দেহ আক্ৰাসুৰ যাৰ পৰিপ্ৰেক্ষিতত 2026 নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী আমি বাৰম্বাৰ দেখিছো যে বিজেপি গভৰ্ণমেণ্টখনে আমাৰ ভিতৰত এটা ক্লেশ লগাব মানে বিচাৰি আছে আমাৰ একদম স্পষ্ট কথা যে 2026 চনৰ আগত যদি কোচ জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় যি আমাৰ আন্দোলন আছে যি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন আছে আমি সম্পূৰ্ণভাৱে চলাই যাম আনপিনে মন্ত্ৰীগোটৰ প্ৰতিবেদনত উল্লেখ কৰা পৰামৰ্শ অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক দুটা ভাগত বিভক্ত কৰা হৈছে অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক এছটি প্লেন আৰু এই পৰিসীমাৰ বাহিৰৰ সকলক এছটি ভেলি হিচাপে অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ ইয়াক লৈ পূৰ্ণ অসন্তুষ্টি আক্ৰাসুৰ কোচ ৰাজবংশীসকলক বিভাজিত কৰিছে চৰকাৰে আমি এটা জাতি আমি একে ককাই ভাই মোৰ যদি ভাই গোৱালপাৰাত আছে তেখেত এছটি পি হ'ব আৰু মই যদি আছো ধেমাজিত হেতু এছটি ভি হ'ব হেতুৱে আমি মনা নাই হেতু মানিম নেকি আমি নামানো নহয় মোৰ ককাই থাকিব গোৱালপাৰাত হি পি লপিন থাকিব আৰু মই থাকিম ধেমাজিত মোৰ ভি হৈ থাকিব গতিকে এই বিষয়বস্তুটো চৰকাৰে যে এটা জাতিক মানে দুটা ভাগত বিভক্ত কৰিছে তাৰ এটা উদাহৰণ আমি জল পটপটকে দেখা পাই আছো বিধানসভাৰ অধ্যক্ষৰ ওচৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছত এতিয়া সকলোৰে এটাই প্ৰশ্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ হ'বনে সংসদৰ শীতকালীন অধিৱেশন আছে সংসদৰ শীতকালীন অধিৱেশনত আমাৰ এই জনজাতিকৰণৰ বিষয়বস্তুটো অন্তৰ্ভুক্ত কৰা নাই এটো যেহেতু সংবিধান শীতকালীন অধিৱেশনত আলোচনা হোৱাৰ সম্ভাৱনা নাই আৰু আছে এটো ফেব্ৰুৱাৰী মাহত সংসদৰ বাজেট অধিৱেশন তাতে যে এই বস্তুটো গৈ পাব না নাই আলোচনা হ'ব না তাতো আমাৰ সন্ধিহান আছে আৰু ফেব্ৰুৱাৰী লাষ্টৰ ফালে অসমত কি জানি বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হ'ব হয়তো নিৰ্বাচনী আচৰণ বিধিও বলবৎ হ'ব পাৰে গতিকে আমি বিচাৰিছিলো সদৌ কোচ ছাত্ৰ সন্থাৰ ফালৰ পৰা যে আমাক বিধানসভাৰ নিৰ্বাচনৰ আগতে জনজাতিৰ মৰ্যাদা লাগিব গতিকে এতিয়া লক্ষণীয় হ'ব 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা কেতিয়া লাভ কৰিব নে ই কেৱল নিৰ্বাচনৰ পূৰ্বে এক প্ৰতিশ্ৰুতিয়ে হৈ ৰ'ব হেয়া সময়ে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট সাৰ্জন মুছাহাৰীৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম